গৰম লাগিছে নহয়, মোৰো গৰম লাগিছে, সকলোৰে গৰম লাগিছে। আজি অসমত উষ্ণতা যথেষ্ট বৃদ্ধি পাইছে। এই সেউজীয়া গছজোপা মোৰ পিছফালে নিশ্চয় সকলোৱে দেখা পাইছে। এই সেউজীয়া গছজোপাৰ পৰা মই এটা বাৰ্তা দিব বিচাৰিছোঁ। সেই বাৰ্তাটো এই দিব বিচাৰিছোঁ যে আমাৰ সুন্দৰ শস্য শ্যামলা এই সুন্দৰ অসমখন, চিৰ সেউজীয়া এই মোহনীয় অসমখন সদায় সেউজীয়া হৈ থাকক। আৰু তাৰ কাৰণে আমি এই অতিমাত্ৰা উষ্ণতাক আমি কিন্তু ৰোধ কৰিব লাগিব। ৰোধ কৰিব হ'লে আমি কিন্তু সকলোৱে পাৰ্যমানে আমাৰ এটা হ'লেও দুটা হ'লেও যিমান পাৰে আমি কিন্তু আমাৰ সামৰ্থ্য যিবিলাক ঠাই আছে সেই ঠাইবিলাকত আমি গছপুলি ৰোপণ কৰিব লাগিব। আজি এই উষ্ণতাৰ আজি এনেধৰণে মুখামুখি হৈছোঁ, কোনে জানে এই উষ্ণতা বাঢ়ি বাঢ়ি গৈ এটা সময়ত আমি এই শস্য শ্যামলা আমাৰ অসমখনতে আমি থাকিবলৈ হয়তো আমাৰ কাৰণে অতি প্ৰত্যাহ্বান হৈ পৰিব। আৰু সেইকাৰণে কৈছোঁ, আমি সকলোৱে আহক, হাতে হাত ধৰি এটা হওক দুটা হওক পুলি আমি এনেধৰণে ৰোপণ কৰি যাওঁ। আৰু ঠিক তেনেধৰণে যেনেধৰণে মই এই পুলিবিলাক ৰোপণ কৰিছোঁ, এই প্ৰক্ৰিয়াটো মই ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ। চাওঁচোন এই প্ৰক্ৰিয়াটো কিমান সফল হওঁ।